হয়, মই বৰ্তমান উপস্থিত আছোঁ দিছপুৰ সমষ্টিৰ অন্তৰ্গত সোণাপুৰ বৰুৱাবাৰী যি গাঁও পঞ্চায়ত আছে, এই বৰুৱাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নয়ন নগৰ। আৰু এই নয়ন নগৰত উপস্থিত হোৱাৰ এক বিশেষ কাৰণ হ'ল আপোনালোকক মই মোৰ সহযোগীক ইয়াৰ কিছু পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। আপোনালোকে দেখিলে নিজে অনুভৱ কৰিব ইয়াৰ এই অঞ্চলৰ যি বাসিন্দা আছে, এই বাসিন্দাসকলে এজাক বৰষুণতে তেওঁলোকে জীয়াতু ভুগিবলগীয়া হয়। গুৱাহাটীৰ যি বিখ্যাত অনিল নগৰ, নবীন নগৰ, আৰু ঠিক তেনেকুৱা এক সদৃশ পৰিৱেশলৈ আগবাঢ়ি আছে আমাৰ এই সোণাপুৰৰ যি নয়ন নগৰ। গতিকে মই এই ক্ষেত্ৰত ইয়াৰ যি বাসিন্দা আছে তেওঁলোকৰ পৰা কিছু কথা মই জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আমি ইয়াতে দেখিবলৈ পাইছোঁ যে আপোনালোকৰ এজাক বৰষুণতে ইয়াতে একাঠু পানী হয় আৰু আপোনালোকে বিভিন্ন ধৰণৰ সমস্যাত ভুগিবলগীয়া হৈছে। এই সংকটত আপোনালোকে কি ক'ব? এইটো বৰষুণ দিলে পানী হৈ যায়। আজি 3 মাহ হ'লেও পানী হ'ল, পানীটো নকমে, নালা চালা নাই, বৰ দিগদাৰ। ইয়াতে চবেই ভাড়া থাকে, বহুত কষ্ট কৰি থাকে। আৰু এতিয়া ধৰি লওক, এতিয়া অহা যোৱাৰ ক্ষেত্ৰত আপোনালোকে যদি ইয়াৰ পৰা বাহিৰলৈকে ওলাই যাবলগীয়া হয় বা ইয়ালৈকে আহিবলগীয়া হয়, তেনেকুৱা ক্ষেত্ৰত মানে যিহেতু দেখিছোঁ আমি এজাক বৰষুণতে একাঠু পানীৰ সৃষ্টি হয়। গতিকে এই ক্ষেত্ৰত এতিয়া বৰ্তমান স্কুল বন্ধ আছে, কিন্তু যেতিয়া বিদ্যালয়সমূহ খুলিব তেতিয়া কেনেকুৱা এক পৰিৱেশৰ অসুবিধা হয় লৈ যাওঁতে। কুলত কৰি ৰাস্তাত নি কিনে জোতা মোজা লগাব লাগে, সেইটোৱে অসুবিধা। নালা চালা নাই, ইয়াতে একো পানী যোৱা ৰাস্তা নাই, সেইবিলাকেই আৰু কি। হয়, সঁচাকৈ ইয়াৰ পৰা যদি ওলাই তেওঁলোকে যাবলগীয়া হয় বা স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে হওক বা তেওঁলোকে বিভিন্ন কাৰণত ইয়াৰ পৰা বাহিৰলৈকে যাবলগীয়া বা আহিবলগীয়া হয়, তেওঁলোকে হাতত জোতা বা চেণ্ডেল হাতত লৈ যাবলগীয়া হয় বা আহিবলগীয়া হয়। আৰু বাইদেউ এগৰাকী আছে, তেওঁৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম। যিহেতু বৰ্তমান চৰকাৰৰ বিভিন্ন আঁচনি আছে, কিন্তু তাৰ পিছতো এই যি পৰিৱেশ, এজাক বৰষুণতে যেনেকুৱা ধৰণৰ ইয়াতে পানী জমা হয়, গতিকে এই ক্ষেত্ৰত আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক বা চৰকাৰক কি অনুৰোধ জনাব? এতিয়া পানীটো কমাৰ কাৰণে সহায় কৰি দিয়ক চৰকাৰো, বা নালা চালা হেৰি কৰি দিয়ক, খুলি দিয়ক, বা য'ত মানে ঘৰ চৰ বনাইছে তথাপিতো সেইখিনিও চাইডে হ'লেও নালা কৰি দিয়ক, আৰু তেতিয়া আৰু সুবিধা হ'ব। আৰু হয়, সঁচাকৈ ক'ব লাগিব যে যিহেতু তেওঁলোকে জীয়াতু ভুগি আহিছে, আপোনালোকে ইয়াৰ দৃশ্যসমূহ দেখি হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিছে যে কেনেকুৱা ধৰণৰ এটা পৰিৱেশত তেওঁলোকে ইয়াতে বাস কৰিছে বা তেওঁলোকে ইয়াতে মানে থাকিবলগীয়া হৈছে। গতিকে তেওঁলোকে সেয়েহে বিভাগীয় কৰ্তৃপক্ষক বা ইয়াৰ যি দায়িত্বশীল ব্যক্তি আছে তেওঁলোকক অনুৰোধ জনাইছে যে অনতি পলমে যাতে ইয়াৰ এই যিসমূহ পৰিৱেশ, এই যি এজাক বৰষুণতে যি বানপানী সৃষ্টি হোৱাৰ যি পৰিৱেশ, এই পৰিৱেশটো যাতে ৰোধ কৰিব পাৰে আৰু তেওঁলোকে সুস্থিৰভাৱে ইয়াতে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব পাৰে।